নমস্কাৰ এছপিসকল সকলোকে জব মাষ্টাৰ আছাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। অসম চিকিৎসা সেৱা নিগম লিমিটেডত 4টা মেনেজাৰৰ পদ মুকলি হৈছে। আহকচোন পদখিনিৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে ভালদৰে বুজিব পাৰিব এই পদখিনিৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব, জবৰ লোকেশ্যন ক'ত হ'ব আৰু চেলাৰী কিমান হ'ব। আছাম মেডিকেল ছাৰ্ভিচ কৰ্পোৰেশ্যন লিমিটেডত এটা জেনেৰেল মেনেজাৰ আৰু 3টা চেণ্টাৰ মেনেজাৰ পষ্ট মুকলি হৈছে, যাৰ এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 4/9/2025। চেণ্টাৰ মেনেজাৰ পদটোৰ লোকেশ্যন হৈছে নলবাৰী, ধুবুৰী, তিনিচুকীয়া। আৰু ইয়াৰ চেলাৰী হ'ব পাৰ মান্থ 55,000। আৰু জেনেৰেল মেনেজাৰ ছাপ্লাই চেইন মেনেজমেণ্টৰ পদটোৰ বাবে চেলাৰী হৈছে 1,10,000 টকা। যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড হয় তেখেতলোকে এপ্লাই কৰিবলৈ হ'লে https://amscl.assam.gov.in বুলি গুগলত চাৰ্চ কৰি দিব। গুগলত চাৰ্চ কৰি দিয়াৰ লগে লগে এই অফিচিয়েল ৱেবছাইটটো খোল খাব। ইয়াত আপোনালোকে চিলেক্ট পোষ্ট, ইয়াত কোনটো পোষ্ট এপ্লাই কৰিছে সেইটো পোষ্টৰ বাবে কৰিব। তাৰপিছত ইয়াত নিজৰ নাম দিব, ইয়াত লাষ্ট নেম, ইয়াত ইমেইল আইডিটো দিব, ফোন নাম্বাৰ দিব, তাৰপিছত পাছৱৰ্ড দিব, কনফাৰ্ম নিউ পাছৱৰ্ড দি ৰেজিষ্টাৰ কৰি দিব। ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে এটা ৰেফাৰেঞ্চ আই ডি পাব, লগতে এটা পাছৱৰ্ড পাব। এই পাছৱৰ্ডকেইটা আপোনালোকে ৰাখি থ'ব। তাৰপিছত আপোনালোকে লগ ইন কৰিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি লগ ইন কৰি পাছৱৰ্ড দি লগ ইন কৰিব। তাৰপিছত ইয়াত বেছিক ডিটেইলছখিনি ফিল কৰিবলৈ আহিব। মই যিহেতু এইখিনি ফিল কৰা নাই সেইকাৰণে মোৰ তাত অহা নাই। বেছিক ডিটেইলছত আপোনাৰ নাম, এড্ৰেছ, আধাৰ কাৰ্ড নাম্বাৰ, পান কাৰ্ড নাম্বাৰ, এক্সচেঞ্জ নাম্বাৰ এইখিনি দিব। তাৰপিছত কোৱালিফিকেশ্যন ডিটেইলছত নিজৰ কোৱালিফিকেশ্যনবোৰ লিখিব, লগতে তাত আপলোড কৰিব লাগিব কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেটবোৰ PDF বনাই। এক্সপিৰিয়েঞ্চ যদি আছে তেন্তে আপুনি সেইখিনি লিখাই আনি পেলাই আপলোড কৰিব। তাৰপিছত ডকুমেণ্টখিনি গোটেইখিনি ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত এটা ৰেফাৰেঞ্চ আই ডি পাব। ৰেফাৰেঞ্চ আই ডিটো লগত ৰাখি থ'ব। ফিউচাৰ যেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব, এই ৰেফাৰেঞ্চ আই ডিটো আপোনালোকক যথেষ্টখিনি হেল্প কৰিব। ইমানখিনি আছিলে অসম চিকিৎসা সেৱা নিগম লিমিটেডত মুকলি হোৱা মেনেজাৰ পদৰ এটা ডিটেইল ডিছকাশ্যন। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই অলপ হ'লেও লাভজনক হ'ল বুলি ভাবিছে, এটা লাইক কৰিব, লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।